চৌদিশে কেৱল পানী, ঘৰ দুৱাৰ পথ পথাৰ সকলো একাকাৰ। কিনো কম ঘৰত পানী থাকিবলৈ জেগা নাই, ৰাতি শুই থাকোঁতে এনেকৈ দেখিলোঁ পানী গোটেই হেৰি হৈ গ'ল, এইটো পানীয়ে নহয়। আহাৰমহীয়া বানে হেৰাইছে ঠিকনা। এয়া বিজনীৰ পাণবাৰীৰ দৃশ্য। ভূটানৰ পৰা নামি অহা বাঢ়নী পানীয়ে এইদৰে বিপৰ্যয় মাতিছে বিজয়পুৰ গাঁৱলৈ। সোমবাৰে পুৱা ভূটানৰ পৰা হঠাতে নামি অহা বাঢ়নী পানীয়ে প্লাবিত কৰিলে গাঁওখনৰ ভালেমান পৰিয়ালৰ ঘৰ দুৱাৰ, বাট পথ, খেতিপথাৰ। ঘৰ দুৱাৰ সকলো এককাল পৰ্যন্ত পানীয়ে বুঢ়াই পেলোৱাত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। তেতিয়া মোটামুটি ৰাতিপুৱা 6টা বজাত পানী যি ডাঙৰ হ'লে আৰু ঘৰ চব ভাঙি গ'ল। অসুবিধা হ'লে যেনেকৈ এতিয়ালৈকে আমি ভাত পানী খাব মানে পুৰা পানী হৈ গ'ল ন। বাৰিষাৰ বানে ৰাজ্যৰ ভিন্ন স্থানত এতিয়া এইদৰেই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। এই দৃশ্য টিয়কৰ বলমা মৰাণ গাঁৱৰ। দেওবাৰে নিশা পুঠি নদীৰ বাঢ়নী পানীয়ে ৰিং বান্ধ উটুৱাই নিয়াৰ ফলত জলমগ্ন হ'ল অঞ্চলটোৰ 6খনকৈ গাঁও। বহু লোকৰ ঘৰ দুৱাৰ প্লাবিত হোৱাৰ লগতে কেইবাখনো গাঁৱৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি এতিয়া এই বাঢ়নী পানীৰ তলত। 5খন গাঁও আমি সম্পূৰ্ণৰূপে পানীৰ তলত আছো আৰু বলমা গোটেই অঞ্চলটোৱে আচলতে পানীৰ তলত আছে বুলি ক'ব পাৰি। প্ৰত্যেক বছৰতে এনেকুৱা সমস্যা আমি পাই থাকোঁ। নদীখনৰ মথাউৰিকেইটা আচলতে একদম বহুত দুৰ্বল হয়। আমি স্থানীয় মানুহ হিচাপে, বাসিন্দা হিচাপে প্ৰত্যেক বছৰে যিসকল জনপ্ৰতিনিধি আছে আমি জনাই থাকোঁ বা যাক ক'ব লাগে আমি কৈ থাকোঁ, ভগা মথাউৰিবিলাক অলপ মেৰামতি কৰি দিবলৈ কওঁ, কিন্তু এইবিলাক কাণ সাৰ নাই। ইপিনে এই দৃশ্য লখিমপুৰৰ নাওবৈচা সমষ্টিৰ বিস্তীৰ্ণ অঞ্চলৰ। সোৱণশিৰিৰ বানত এইদৰে প্লাবিত হৈছে ঘুনাসুতি আৰু মহাইজান অঞ্চলৰ 20ৰো অধিক গাঁও। NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানীয়ে বুঢ়াই পেলাইছে ঘাগৰ, এলেঙি, কলাখোৱা, পতিয়া, ফেচু চাপৰি, কুহিমাৰী, বালি চাপৰি, বালিভেটাকে ধৰি কেইবাখনো গাঁও। বাঢ়নী পানীৰ কবলত পৰা গাঁওসমূহত খোৱাপানী, খাদ্য, আশ্ৰয়ৰ অভাৱত হাহাকাৰ অৱস্থা ৰাইজৰ। আজি ৰাতিপুৱা বেছিকৈ বাঢ়িছে আৰু এই তৎক্ষণাতে আহি গ'ল, এতিয়া বহুত ৰাতিপুৱা পাবা মানে 1 ঘণ্টাতে মানে এফুট উঠিছে। এতিয়া যাব পৰা নাই, একেবাৰে মানে পানী সোঁতত মই কেনেকৈ যাম সেইটোৱে চিন্তা। ধাৰাসাৰ বৰষুণৰ ফলত বানৰ কবলত পৰিছে আমগুৰিৰো বিস্তীৰ্ণ অঞ্চল। আমগুৰি নগৰ, কোঁৱৰ গাঁও, বৰুৱা পুখুৰী, হালোৱাটিং, টিফুক আদিকে ধৰি ভিন্ন স্থানত ঘৰ দুৱাৰ, বাট পথ প্লাবিত হৈছে বাঢ়নী পানীত। আনহাতে দিশাৰী নৈৰ কালৰূপত এই দুৰ্দশা জোনাইৰ ভিন্ন স্থানৰ কৃষক ৰাইজৰ। নৈখনে কঢ়িয়াই অনা প্ৰকাণ্ড প্ৰকাণ্ড গছৰ কুণ্ডা, জাবৰ জোঁথৰ আৰু পলসে পুতিলে উজনি মিছামৰাৰ বিস্তীৰ্ণ কৃষিপথাৰ। অলপো কৃষিভূমি কৃষিকাৰ্যৰ বাবে উপযোগী হৈ নথকাত মূৰে কপালে হাত দিবলগীয়া অৱস্থা কৃষকৰ। তছনছ কৰি দিছে। এয়া পৰিৱেশ এনেকা 4খন গাঁও ইয়াত লগ হৈ আছে, সম্পূৰ্ণ ধ্বংস হৈছে। খেতি মাটিটো একেবাৰে নাই, একদম মানে কঠীয়া তুলি একডালো নাথাকিলে, এটাও নাথাকিলে। তাৰপাছত মানে এতিয়া মানে ৰুবলৈ নাই, শেষ, মোটামুটি শেষ আৰু। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।